জাগিৰোডৰ মনসাত সামৰণি জুবিন গাৰ্গ আৰু কণপাই মেধি সোঁৱৰণি ফুটবল প্ৰতিযোগিতা মনসা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতাৰ খেলৰ পূৰ্বে অনুষ্ঠিত হয় প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতিচাৰণ সভা চূড়ান্ত খেলখনত 1-0 গলৰ ব্যৱধানত মনসা আঞ্চলিক ক্ৰীড়া সন্থা বিজয়ী হয় মনসা আঞ্চলিক ক্ৰীড়া সন্থাৰ লুইতকণ্ঠৰ শিল্পী জুবিন গাৰ্গ আৰু প্ৰয়াত কণপাই মেধি সোঁৱৰণত আমি 4টি দলৰে আমি এই খেলখন আৰম্ভ কৰিছিলোঁ প্ৰথম ছেমিফাইনেল খেলখন হৈছিলে কোঁৱৰগাঁও ফুটবল একাদশ আৰু 2 নং খোলাবৈয়া ফুটবল একাদশ আৰু দ্বিতীয় ছেমিফাইনেল খেলখন হৈছিলে জালুকুটি ফুটবল একাদশ আৰু মনসা আঞ্চলিক ক্ৰীড়া সন্থাৰ আজি ফাইনেল খেলখনত 2 নং খোলাবৈয়া ফুটবল একাদশ আৰু মনসা আঞ্চলিক ক্ৰীড়া সন্থাই ফাইনেল খেলখন খেলিছে আজি এই চূড়ান্ত খেলখনত মনসা আঞ্চলিক ক্ৰীড়া সন্থাই 2 নং খোলাবৈয়া ফুটবল একাদশ 1-0 গলত বিজয় হৈছে আমি আজি মনসা আঞ্চলিক ক্ৰীড়া সন্থাই 2004 চনৰ পৰাই অবিৰতভাৱে আমি একোখনকৈ ফুটবল খেল আয়োজন কৰি আহিছোঁ লগতে আমি মহিলা ফুটবল খেলো আমি অনুষ্ঠিত কৰি আহিছোঁ আমাৰ প্ৰয়াস আমি আমাৰ এই গ্ৰাম্য অঞ্চলত লুকাই থকা ক্ৰীড়া বিকাশৰ প্ৰয়াসেৰে আমি প্ৰতি বছৰে আমি খেলসমূহ আয়োজন কৰি আহিছোঁ মনসা আঞ্চলিক ক্ৰীড়া